মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া বন্ধও পাইছা নিশ্চয়, গ্ৰীষ্ম বন্ধ নহয়নে? আৰু ক'ৰবাত তোমালোকে ফুৰিবলৈও যাবলৈ আছে নহয়নে বাৰু? ঠিক আছে, বতৰো কিন্তু এবাৰ বেয়া দেই, তোমালোকে ভালদৰে সাৱধানে ফুৰিবা। আৰু এই বন্ধৰ লগতে তোমালোকে বন্ধৰ সময়তে কিছুমান কথা, কাৰ্যপত্ৰৰ কিছুমান কথা আগতীয়াকৈ শিকি থোৱা। আৰু মই তোমালোকৰ বাবে সেই যিখিনি দৰকাৰী কথা সেইখিনি মই তোমালোকক দি যাম। আৰু তোমালোকে ভিডিঅ'বোৰ চাই আগতে আয়ত্ব কৰি থ'বা। আৰু কাৰ্যপত্ৰবোৰ নিশ্চয় স্কুলতে আছে, নতুবা কাৰোবাক দিবও পাৰে সেইখিনি কথা। কিন্তু তোমালোকে নিজেই কৰিবৰ কাৰণে নিজেই শিকিব লাগিব। ইয়াত প্ৰথমতে কি দিয়া আছে জানানে? কাৰ্যনঙে কি দিয়া আছে? তোমালোকৰ কাৰ্যপত্ৰৰ 40 পৃষ্ঠাত থকা এইখিনি কথা, পঢ়ো আহা। তোমালোকক চবতে পঢ়ো আহা দি থাকে নহয়নে বাৰু? কিয় দিয়ে জানানে? পঢ়িব পাৰিলে যে আটাইবোৰ কথাই পাৰে, প্ৰশ্ন উত্তৰো কৰিব পাৰে। আৰু পঢ়িব পাৰিলে, ভালদৰে যদি পঢ়িব পাৰা তেতিয়া গণিতো পাৰিবা, পৰিৱেশ অধ্যয়নো পাৰিবা, অসমীয়াও পাৰিবা, চব পাৰিবা নহয়নে বাৰু? গতিকে তোমালোকে পঢ়াটো আটাইতকৈ গুৰুত্ব দিবা। ইয়াত লিখা আছে পঢ়ো আহা। এই চোৱাচোন, 1869 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰত গান্ধীজীৰ জন্ম হৈছিল নহয়নে? কেতিয়া জন্ম হৈছিল গান্ধীজীৰ? 1869 খ্ৰীষ্টাব্দৰ বা চনৰ 2 অক্টোবৰ। কিমান তাৰিখ? 2 অক্টোবৰ গান্ধীজীৰ জন্ম হৈছিল। প্ৰশ্নটো হয়তো তোমালোকক যদি সোধে গান্ধীজীৰ জন্ম কেতিয়া হৈছিল, তেতিয়া তোমালোকে খপৰে ক'ব পাৰিবা যে 1869 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰত গান্ধীজীৰ জন্ম হৈছিল। আৰু সেই দিনটোক আমি কি হিচাপে পালন কৰোঁ মনত আছেনে বাৰু? গান্ধী জয়ন্তী। 2 অক্টোবৰত গান্ধী জয়ন্তী নাপাতা জানো? গান্ধী জয়ন্তী স্কুলত তোমালোকে কৰাই 2 অক্টোবৰত নহয়নে? কেতিয়াবা বন্ধ পৰে, কিন্তু কেতিয়াবা তোমালোকে পালন কৰিবলৈ পোৱা। আৰু গান্ধীজী ৰঘুপতি ৰাঘৱ ৰাজাৰাম যে, সেইটো গান্ধীজীৰ প্ৰাৰ্থনা আছিলে, ৰামধুন বুলি কোৱা হয়। গান্ধীজীক আমি জাতিৰ পিতা বুলি কওঁ। কি বুলি কওঁ আমি গান্ধীজীক? জাতিৰ পিতা, ফাদাৰ অৱ নেশ্যন ইংৰাজীত কোৱা হয় নহয়নে? জাতিৰ পিতা বুলি কওঁ। তেখেত সকলোৰে সন্মানীয়। তেখেতক আমি সকলোৰে সন্মান কৰোঁ, সেইবাবে আমি তেওঁৰ জন্মদিনটো পালন কৰোঁ নহয়নে? আটাই দেশবাসীয়ে পালন কৰে, বিদ্যালয়ত পালন কৰে নহয়নে? তেখেতে দেশৰ হকে বহু কাম কৰিছিল। তেখেতে কি কৰিছিল? দেশৰ হকে বহু কাম কৰিছিল, আৰু সেইবাবে সকলোৰে সন্মানীয় হৈছিল নহয়নে বাৰু? এতিয়া চোৱা, এই দফাটোতে তোমালোকক পঢ়িবলৈ দিয়া এই দফাটোতে যুক্তাক্ষৰবোৰ আছে নহয়নে? কি কি যুক্তাক্ষৰ পাবা? মূৰ্ধন্য ষ চ, তাৰপিছত কয়মহীয়া ত, দন্ত্য নয় ধন্য, দন্ত্য নয় মৰ্ম নহয়নে? সেইকেইটা যুক্তাক্ষৰ ইয়াতো পিছতো সেইকেইটাই আছে নহয়নে? সেইকেইটা যুক্তাক্ষৰ আমি পালোঁ। যুক্তাক্ষৰকেইটা উলিয়াই পেলাবা, উলিয়াই পেলাই তোমালোকে ভাঙিবও পাৰা। ঠিক আছে, তাৰপিছত চাওঁচোন 2 নম্বৰটো কথা পাতোঁ আহা। ইয়াত কিহৰ বিষয়ে কথা পাতিব চাওঁচোন। গান্ধীজীৰ জন্ম কেতিয়া হৈছিল? আমি যে ভালদৰে পঢ়িব পাৰোঁ আমি যদি, তেতিয়াহ'লে আমি প্ৰশ্ন উত্তৰবোৰ ইয়াৰ পৰাই কৰিব পাৰোঁ নহয়নে? তোমালোকক মই কৈ দিছোঁৱেই নহয়নে? গান্ধীজীৰ জন্ম কেতিয়া হৈছিল? গান্ধীজীৰ জন্ম কেতিয়া হৈছিলে? 1869 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে। প্ৰশ্ন উত্তৰ আমি পাৰি যাম নহয়নে বাৰু? সেইকাৰণে ভালদৰে পঢ়িব লাগে। খ নম্বৰ, জাতিৰ পিতা বুলি কাক কোৱা হয়? মহাত্মা গান্ধীক। উত্তৰটো তোমালোকে অসমীয়া ভাষাৰ যিটো হেৰি নহয়, তাত সম্পূৰ্ণ উত্তৰ লিখিব লাগিব। আধা আধা লিখিলে নহ'ব, অকল মহাত্মা গান্ধী বুলি লিখিলে নহ'ব। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়, বা গান্ধীজীক জাতিৰ পিতা বুলি কোৱা হয়। গ নম্বৰ, গান্ধীজী কিয় সকলোৰে সন্মানীয়? গান্ধীজী কিয় সকলোৰে সন্মানীয় বাৰু? কাৰণ গান্ধীজীয়ে দেশৰ হকে বহু কাম কৰিছিল, সেইবাবে সকলোৰে সন্মানীয়। তাৰপিছত ঘ নম্বৰ, তোমাৰ জন্মদিনটো কেতিয়া পালন কৰা আৰু কি কি কৰা?
নিশ্চয় তোমালোকে বাৰ্থডেটো ধুনীয়াকৈ পাতা নহয়নে? কিছুমানে পাতিব নোৱাৰে বাৰু, কিছুমানে স্কুলত দিয়ে, কিছুমানে ঘৰত উলহ মালহেৰে পাতে। আৰু বাৰ্থডেৰ কাৰণে তোমালোকে নিশ্চয় চিঞৰ বাখৰ কৰা, ঘৰত কেক আনিব লাগিব, তোমাৰ বন্ধুবোৰক মাতিব লাগিব, ধুনীয়াকৈ বেলুনেৰে সজাব লাগিব, এইবোৰ কাম নিশ্চয় কৰা। গতিকে সেইবিলাক কথা তোমালোকে গম পোৱাই আৰু ক'বও পাৰিবা। তাৰপিছত চোৱাচোন, এইখিনি কথা তোমালোকে জানিলাই। তাৰপিছত থকা আমি সেইখিনি চাওঁচোন কি আছে। তথ্যখিনি আছে নহয়নে বাৰু? এইখিনি চাওঁ আমি। কাৰ্যনং 3টো চোৱা, সেয়া ভালদৰে চোৱাচোন। এইটো কি বুলি কয়? তযুক্ত তৈতত্ব। তৈতত্ব থকা শব্দবোৰ পঢ়োঁ আৰু লিখোঁ আহা। ইয়াত কি আছে? হচৌ তৈতত্ব ৰ উত্তৰ। তোমালোকে এইটো আকৌ কেতিয়াবা লিখি থোৱা। কেনেকৈ লিখা হয়? তোমালোকে ওপৰৰ মাত্ৰাডাল নিদিয়া। মাত্ৰাডাল যদি নিদিয়া সেইটো ভুল হ'বই, হ'বই নহয়নে? তেতিয়া কেনেকৈ পঢ়িবা? এনেকৈ পঢ়িবা নেকি? নহয়, সেইকাৰণে তোমালোকে মাত্ৰাডাল দিবলৈ নাপাহৰিবা। যদি তৈতত্ব লিখা, মাত্ৰাডাল দিবলৈ নাপাহৰিবা। উত্তম, হচৌ তৈতত্তম উত্তম। 70 দন্তস তৈতত্ব ৰ 70। বৃত্তাকাৰ, বত্ৰিকাৰ বৃ তৈতত্ব, তাত আকাৰ, কত আকাৰ কাৰ ৰ বৃত্তাকাৰ নহয়নে? ইয়াত তোমালোকে লিখিবা বাৰু, চাই পঢ়ি মই কৈছোঁ, লিখাটো তোমালোকে চাই পাৰিবাই। উত্তৰ মানে প্ৰশ্ন উত্তৰ নহয়নে? উত্তম মানে আটাইতকৈ ভাল, 70 মানে 7×70 নহয়নে? আৰু বৃত্তাকাৰ মানে হৈছে ঘূৰণীয়া। তাৰপিছত চাওঁচোন আমাৰ কি আছে। এই তলৰ আখৰৰ জালখনৰ পৰা শব্দ সাজু আহা। মজাৰ কথা নহয়নে? শব্দ সাজিবলৈ কিমান ভাল, সেইটো কাৰণে শব্দ পঢ়িব লাগিব বেছিকৈ, তেতিয়া শব্দবোৰ পটাপট ওলাই যায়। ইয়াত এটা দিয়া আছে তোমালোকৰ প্ৰশ্ন। এইটো পত্ৰকাৰে তলব্যয় নিষ্ণ প্ৰশ্ন দিয়া আছে। তাৰপিছত আমি চাওঁচোন, এইটো পালোঁৱেই নহয়নে? উত্তৰ আমি পালোঁ। হচৌ তৈতত্ব ৰ উত্তৰ। তাৰপিছত আৰু কি ওলাব? উত্তম, হচৌ তৈতত্ব ম উত্তম ওলালে। অকণমান ভালদৰে চকু ফুৰালে তোমালোকে শব্দবোৰ উলিয়াব পাৰিবা। উত্তম, আৰু সেইটো কাৰণে তোমালোকে পঢ়িলেহে পাৰিবা আকৌ দেই। উত্তম হ'ল নহয়নে? তাৰপিছত জন্মও হ'ব নহয়নে? জন্ম, এইটোও হ'ব। পত্ৰকাৰে কা ৰ প্ৰকাৰো হ'ব। পত্ৰকাৰে সেইটো লিখি লওঁ বাৰু, প্ৰকাৰ। তাৰপিছত জন্ম, বৰ্গীয় জ নহয় মন্ম, জন্মটো হ'বই, আৰু হ'ব প্ৰজন্ম। দেখিছানে? আৰু ইয়াৰ পৰা উলিয়াওঁ বুলি ক'লে আৰু ওলাব, কাম, সেইটোও ওলাব। মই ইয়াত দুটাক্ষৰ থকা শব্দবোৰৰ কথাহে চিন্তা কৰিছোঁ নহয়নে? তোমালোকে সেইবোৰহে কৰিব লাগিব। প্ৰজন্ম, পত্ৰকাৰে বৰ্গীয় জ নহয় মন্ম। দেখিছানে? প্ৰজন্ম। নিশ্চয় তোমালোকে এইখিনি পাৰিবা, ধুনীয়াকৈ কৰি পেলাবা। মনত ৰাখিবা মোৰ ভিডিঅ'বোৰ চাই আৰু তেতিয়া বিদ্যালয়ত পটাপট পাৰিবা। আৰু মই তোমালোকক এনেকৈ টান যিখিনি বস্তু আছে সেইখিনি মই তোমালোকক দি দিম, আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ চাবা। আৰু ভিডিঅ'বোৰ চাই পেলাই তোমালোকে ভাল পালে লাইক এটা কৰিবা আকৌ, কাৰণ তোমালোকৰ কাৰণেই মই কৰি আছোঁ নহয়নে বাৰু? ঠিক আছে, আজিলৈ আহোঁ।